আপুনি উঠিলে মই আপোনাৰ ব্ৰেকফাষ্টটো ৰেডি কৰোঁনে? চিহ, ৰাতিপুৱা শুই উঠিয়ে এইজনী মুখখনহে দেখিবলৈ পাওঁ। তোক কিমানবাৰ কৈছোঁ হা, মই শুই উঠিলে মোৰ ওচৰলৈ নাহিবি তই। তোক কিমান কৈছোঁ, তাৰ পাছতো তই মোৰ ওচৰলৈ কেলৈ আহি থাক? ৰাতিপুৱা এইজনী মুখখন দেখাৰ পাছত হ'ল আৰু গোটেই দিনটোৰ কাৰণে মোৰ বেয়াই যাব। মোৰ ব্যৱসায় পাতিটো মন নবহিব। এইজনীয়ে চাগে সেইটোকে বিচাৰে, মই গোটেই দিনটো চিন্তাত পৰি থাকোঁ, মোৰ ব্যৱসায়টো তললৈ নামি যাওক। সেইকাৰণে এইজনী ৰাতিপুৱাই আহি মোৰ আগত উপস্থিত হৈ থাকিবহি। মায়ে যে এইজনীক কাৰ লগত মোক বিয়া পাতি দিলে নাজানো, আৰু এইজনীক মোৰ হজম নহয়, দেখিবলৈ মন নাযায়। এইবোৰ আপুনি কি কথা কৈছে? কেইদিনমানৰ পাছত সেইখন পৃথিৱীলৈ আমাৰ সন্তান আহিব। সেই সন্তানে যদি নিজৰ মাকক দেউতাকে এনেকুৱা ব্যৱহাৰ কৰা শুনে, সি কি বুলি ভাবিব? বা আমাৰ পৰা সি কি শিক্ষা পাব, কি শিকিব? বাৰু কওকচোন, আজি আপোনাৰ সৈতে মই থকা এবছৰে হ'ল। আজিলৈকে আপুনি মোক কিয় মানি ল'বলৈ পৰা নাই? আপোনাৰ একেবোৰ কথাকে সদায় শুনি আহিছোঁ। সেইবোৰ ভাৱধাৰা, সেইবোৰ কথা আপুনি কিয় সলনি কৰিব পৰা নাই? একেবোৰ কথাকে আৰু কিমান শুনি থাকিম? মইনো আপোনাৰ ওচৰত এনেকুৱা কি ভুল কৰিছোঁ যাৰ কাৰণে আপুনি মোক দেখিব নোৱাৰে, মোক অকণমানো সহ্য কৰিব নোৱাৰে? মই আপোনাৰ ওচৰত কি অপৰাধ কৰিছোঁ? কওকচোন, কওক মোক। মই দুখীয়া ঘৰৰ খুব সাধাৰণ এজনী ছোৱালী আছিলোঁ। মোৰ জীৱনটো এনেকৈ ধ্বংস কৰাৰ অধিকাৰ ক'ত পালে আপুনি? কি দৰকাৰ আছিল আপোনাৰ মোৰ জীৱনটো এনেকৈ ধ্বংস কৰাৰ? আপোনাৰ যদি মোক পচন্দই হোৱা নাছিল, তেনেহ'লে আপোনাৰ মাকক আপুনি নক'লে কেলে? বিয়াখন আপুনি নৰখালে কেলে? এতিয়া মোক এনেকৈ বিয়া কৰাই আনি সেইখন ঘৰত ইমান কষ্ট দি কেলে ৰাখিছে? মইনো আপোনাৰ পৰা কি বিচাৰিছোঁ? অকণমান মৰম। পত্নী হিচাপে যিখিনি মৰমৰ অধিকাৰ, সেইখিনিহে বিচাৰিছোঁ। মইতো তাতকৈ একো বেছি বিচৰা নাই। আপুনি সেইকণকে মোক কেলে দিব নোৱাৰে? মোৰ জীৱনটো এনেকৈ ধ্বংস কৰিবলৈ কোনে অধিকাৰ দিলে? ক'ত ইমান সাহস পালে আপুনি? তোৰ লগত মই গোটেই জীৱন একেলগে থাকিম বুলি তই সপোনতো নাভাবিবি। তোৰ লগত মই কেতিয়াও এখন সংসাৰ কৰি থাকিব নোৱাৰোঁ। তই মনত ৰাখিবি, মই তোক কেতিয়াও নিজৰ বুলি মানি ল'ব নোৱাৰোঁ। মোৰ পত্নী হিচাপে তোক মই কেতিয়াও মানি নলওঁ। কি হৈছে দাদা? ৰাতিপুৱাই পুৱাই তোৰ ইমান খং উঠিছে যে? কিমান হুলস্থুল কৰিছ? অ' নিশ্চয় এইজনীয়ে তোক কিবা বিচাৰিছে চাগৈ ন? দুখীয়া ঘৰৰ ভিক্ষাৰী ঘৰৰ ছোৱালী যে, সেইকাৰণে ধনী ঘৰত বিয়া হৈ ফুলি গৈছে। সমুক লাগে তমুক লাগে, তাই চাগে হিচাপেই শেষ নহয় ন? মাকৰ ঘৰত নেদেখা বস্তু এতিয়া দেখিছে, মাকৰ ঘৰত নোখোৱা বস্তু খাবলৈ পাইছে, মাকৰ ঘৰত নিপিন্ধা এখন পিন্ধিবলৈ পাইছে। তাই এতিয়া চাগে দিবান বাঢ়ি বাঢ়ি গৈহে আছে। নিশ্চয় তোক কিবা দামী বস্তু বিচাৰিছে ন? সেইকাৰণে তোৰ ইমান খং উঠিছে। ভণ্টি, প্লিজ তুমি মনে মনে থাকা। মই তেনেকুৱা চখিলা ছোৱালী নহয়, মোৰ ইমান চখ নাই। যোনে যি কৰে, যি পিন্ধে, যি খায় তেনেকৈ থাকক। মোৰ সেইবোৰ চখ একেবাৰে নাই। তুমি মোক ভুল বুজিছা। তোমাৰ চখ আৰু মোক শিকাব লাগেনে? মই এইবোৰ ভালদৰে জানো। এজনী বোৱাৰী কিমান চখ থাকিব পাৰে সেইটো কথা মই ভালদৰে জানো। তাতে আকৌ তুমি দুখীয়া ঘৰৰ পৰা ধনী ঘৰলৈ বিয়া হৈ আহিছা। ধনী ঘৰত আহি কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি আছে চাগৈ ন? তুমি যি কৰা কৰি থাকা, মই মোৰখিনি পাই থাকিলেই হ'ল। চাই দিয়া, দাদাৰ লগত মোৰ কথা আছে। মই তোমাৰ লগত কথা পাতিবলৈ অহা নাই নহয়, মই দাদাৰ ওচৰলৈ আহিছোঁ। আঁতৰ হোৱা। দাদা, কি জাননে? তই বৌক ইমান সাহ নিদিবি। বৌ এতিয়া কি কৰিব জান? মই বৌৰ পৰিকল্পনা সকলো বুজি পাইছোঁ। তোৰ পৰা গোটেই টকা ধন সা সম্পত্তি নি মাকৰ ঘৰখন ধনী কৰি দিবগৈ। এইবোৰ প্ৰি প্লেন সকলো দুখীয়া ছোৱালীয়ে থাকে। ধনী ল'ৰা এটা চাই বিয়া হৈ আহিব, তাৰ পাছত ধনী ঘৰৰ পৰা গোটেই সা সম্পত্তি টকা পইচা নি মাকৰ ঘৰখন উঠাই দিবগৈ। গিয়েকৰ ঘৰখন তললৈ যাব, মাকৰ ঘৰখন ধনী কৰি পেলাব। তই একদম সাৱধান কিন্তু। কিবা বস্তু লাগিলে বস্তু আনি দিবি, পইচা পাতি একদম এৰি নিদিবি। সকলো কথা কোৱাৰ প্ৰয়োজন নাই। আচ্ছা, সেইজনী মানে সেইটোহে প্লেন। সেইকাৰণে এইজনীয়ে মোৰ লগত বিয়া হ'বলৈ ৰাজি হ'ল। মোক লগ নোপোৱাকৈ, মোৰ কথা নজনাকৈ, ধনী ল'ৰা বুলি জানিয়েই তাই বিয়াত হাঁ কৰি পেলালে। আৰু এতিয়া মোক হাতৰ মুঠিলৈ আনি তাইৰ মাকৰ ঘৰখন ধনী কৰাৰ মতলব। এই কথা মই সকলো বুজি পাইছোঁ। দাদা, দেচোন, মোক 2000 টকা এটা লাগে। লগৰ গোটেইবোৰে মিলি খানা খাইছে, ময়ো খাওঁ বুলি ভাবিছোঁ। পইচা নিদিয়াকৈ খাবলৈ যিমান যি নহওক বেয়া লাগে দেচোন। দিবিনে? আছে নাই তোৰ তাত? হ'ব যা, দিম। অনলাইনতে মাৰি দিম, কি কৰ কৰিবি। ঠিক আছে, হ'ব দে, মই কৈ থাকোঁ। কিন্তু এটা কথা মনত ৰাখিবি, এইজনীক বেছিকৈ লাই নিদিবি তই। আপুনি দেখিলেনে? আপুনি দেখিলে আপোনাৰ সন্মুখতে পাহিয়ে মোক ইমানখিনি অপমান কৰি থৈ গ'ল। আপুনি মোক কওকচোন, মই আপোনাৰ পৰা কোনদিনাখন কি বস্তু বিচাৰিছোঁ, নে মই কিবা টকা পইচাই বিচাৰিছোঁ? পাহি সৰু ছোৱালীজনী হৈও বৌয়েকক ইমানখিনি অপমান কৰি থৈ গ'ল। ক'ৰ পৰা সাহ পাইছে? সেইবোৰ সকলো আপোনাৰ পৰাই সাহ পাইছে। আপুনিয়ে সাহ দিছে। আচলতে এইবোৰ সকলো আপোনাৰ কাৰণে হৈছে। আপুনি যদি মোক সিহঁতৰ আগত অকণমান মৰম কৰি দেখালে হয়, অকণমান সন্মান কৰি দেখালে হয়, আজি হয়তো তাই মোক এইখিনি অপমান কৰিবলৈ অকণমান হ'লেও ভয় খালে হয়। হ'ব, সেইবোৰ কথা বন্ধ কৰ। ৰাতিপুৱাই পুৱাই এইবোৰ মোৰ একেবাৰে শুনিবলৈ মন নাই। আৰু তোৰ নিচিনা এজনীক কোনে সন্মান কৰিব? তোৰ টকা পইচা আছেনে? নে তোৰ ৰূপটোৱে ধুনীয়া? তই দেখিবলৈ ধুনীয়া নে তই ধনী ঘৰৰ ছোৱালী? নে তই খাই সম্পত্তিয়ে মোৰ ঘৰখন আনি ভৰাই দিছ? নে বাপেৰৰ পৰা টকা পইচা আনি মোক ব্যৱসায় কৰিবলৈ দিছ? কি আছে তোৰ?
তোক কিয় সন্মান কৰিম, কিয় মৰম কৰিম? সেইবোৰৰ অধিকাৰ তোৰ নাই, বুজিছ? মোৰ মৰমৰ অধিকাৰ মই যাক দিওঁ তেওঁহে, তই নহয়, বুজিছ? তোক মই বেয়া পোৱাৰ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে তোৰ টকা পইচা নাই। তই দুখীয়া ঘৰৰ ছোৱালী, না তই চাকৰি কৰ না তোৰ দেউতাই কৰে। এখন সাধাৰণ ঘৰৰ এজনী সাধাৰণ ছোৱালী। তোক সেইকাৰণেই মই বেয়া পাওঁ। মই বিচৰা ছোৱালীজনী তই নহয়। মই বিচৰা গুণ এটাও তোৰ গাত নাই। তোৰ কাৰণে সকলোতকৈ ভাল কি জাননে? তই মোৰ জীৱনৰ পৰা আঁতৰি যা, এইখন ঘৰৰ পৰা আৰু মোৰ পৰা একেবাৰে চিৰদিনৰ কাৰণে আঁতৰি যা। তেতিয়াহে মোৰ শান্তি হ'ব। নহ'লে কিন্তু মই এনেকুৱা এটা কাম কৰি পেলাম, তই গোটেই জীৱনটো পস্তাই থাকিব লাগিব। তই মোৰ মৰম কেতিয়াও নাপাওঁ, সপোনতো নাভাবিবি। কিন্তু কিন্তু মোৰ এই গৰ্ভত থকা সন্তানটি, তাৰ কি হ'ব? আপুনি মোৰ কথা চিন্তা নকৰিলেও এই সন্তানটিৰ কথা অকণমান চিন্তা কৰক। এবাৰ চিন্তা কৰক তাৰ কথা। তাক জানো দেউতাকৰ মৰমৰ প্ৰয়োজন নহ'ব? সেইবোৰ সন্তানৰ কথা মোৰ আগত কৈ নাথাকিবি। তই তোৰ সন্তানক কি কৰ সেইটো তোৰ কথা। তোৰ নিচিনা এজনীৰ লগত মই সন্তান তুলিম, মই সংসাৰ বহাম তোৰ নিচিনা এজনীৰ সৈতে? তোৰ গৰ্ভত থকা এই সন্তানটি মোৰ একমাত্ৰ এটা ভুল। সেইদিনাখন মই অকণমান নিচাত আছিলোঁ, আৰু নিচাত থকাৰ কাৰণে তোক বান্দৰীৰ পৰা সুন্দৰী যেন দেখিলোঁ, আৰু সেইটোৱে মোৰ ডাঙৰ ভুল হৈ গ'ল। আৰু সেইটো ভুলৰ কাৰণে মই তোক গোটেই জীৱন মোৰ লগত ৰাখিম বুলি ভাবিছ? মই মোৰ ৱাইফৰ অধিকাৰখিনি তোক দিম বুলি ভাবিছ? সেইটো কেতিয়াও নহ'ব। এই সন্তানটো তোৰ কাৰণে সন্তান হ'ব পাৰে, মোৰ কাৰণে একমাত্ৰ এটা ভুল, বুজিছ? এই সন্তানটোক মই গোটেই জীৱন এটা ভুল বুলিয়ে ভাবি থাকিম। মোৰ পৰা সি মৰম চেনেহ একো নাপায়। সেইটো এটা ডাঙৰ ভুল, মোৰ ভুল আছিল সেইটো। চি, আপুনি আপোনাৰ অৰসৰ সন্তানটিক ভুল বুলি ক'বলৈ আহিছে? চি, আৰু আপুনি যে ক'লে এনেকুৱা কাণ্ড কৰি পেলাব, মই গোটেই জীৱনটো পস্তাই থাকিব লাগিব। কি কৰিব আপুনি? কিবা নকৰিবলগীয়া কৰিব নেকি? দৰকাৰ পৰিলে মোক এনেকৈ ৰাখক, তথাপিতো আপুনি একো ভুল নকৰিব। আপুনি কিবা ভুল কৰা বুলি ভাবিলেই ভয় লাগে, আৰু কৰিব লগা হ'লে মই মৰিয়ে থাকিম। বিয়া হৈ অহা দিন ধৰি এইখন ঘৰত বহুত কষ্ট পাইছোঁ, বহুত সহ্য কৰিছোঁ, আৰু নহ'বলগীয়া কিবা হ'লে মই ইমান সহ্য কৰিব নোৱাৰিম। আৰু মোক অকণমান শান্তি দিয়ক, অকণমান শান্তি দিয়ক। জীয়াই থাকিবলৈ অকণমান শান্তিৰ প্ৰয়োজন মোক। মই এইখন ঘৰত যদি থাকিবলৈ পাইছোঁ, এইখন ঘৰত যদি অকণমান কাৰোবাৰ পৰা মৰম পাইছোঁ, সেয়া হৈছে মোৰ শাহুমা। শাহুমা অবিহনে মই এইখন ঘৰত এক মুহূৰ্তও থাকিব নোৱাৰিলোঁ হয়। ভগৱানে মোক নিজৰ মাৰ দৰে শাহুমা এজনী দিলে, ভগৱানক বহুত বহুত ধন্যবাদ দিছোঁ। কিন্তু মই একমাত্ৰ মৰম আপোনাৰ পৰাহে বিচাৰোঁ। মা বেয়া হোৱাৰ পাছতো যদি আপুনি ভাল হ'ল হয়, আপুনি যদি মোক মৰম কৰিলে হয়, বেলেগ কাৰোৰে মৰম প্ৰয়োজন নহ'ল হয়। জীয়াই থাকিবলৈ আপোনাৰ মৰমখিনিয়ে যথেষ্ট মোৰ কাৰণে। চুপ, একদম চুপ। তোক মৰম কৰিব লাগে? তোৰ জীৱনটো ধ্বংস হৈছে একমাত্ৰ মোৰ মাৰ কাৰণে। তই মোক কৈ নাথাকিবি তোৰ জীৱনটো মই ধ্বংস কৰিছোঁ বুলি। তোৰ জীৱনটো মোৰ মায়ে ধ্বংস কৰিছে, আৰু তই নিজেই ধ্বংস কৰিছ। মোৰ মাৰ আগত মই তোক পচন্দ হোৱা নাই, মই বিয়া নকৰাওঁ বুলি ক'ব নোৱাৰিলোঁ। মাক মই ভয় কৰিছিলোঁ, কিন্তু তইতো ক'ব পাৰিলি হয়। তইতো মোক এদিনো দেখাই নাছিলি। সেইদিনাখন দেখিয়ে মোৰ লগত বিয়া হ'ম বুলি তই কেলৈ কৈছিলি? এইখন বিয়া যদি তোৰ ফালৰ পৰা বন্ধ কৰি দিলি হয়, তেনেহ'লে তোৰ জীৱনটো মোৰ জীৱনটো এনেকৈ ধ্বংস নহ'ল হয়। তইও তোৰ পচন্দ চাই বিয়া হ'ব পাৰিলি হয়, ময়ো মোৰ পচন্দৰ ছোৱালীজনীক এইখন ঘৰলৈ আনিব পাৰিলোঁ হয়। তোক মোৰ কাৰণে মোৰ মায়ে পচন্দ কৰিছিল, মই কৰা নাই, বুজিছ? তোৰ জীৱনটো মোৰ মায়ে ধ্বংস কৰিছে, মই কৰা নাই। নেক্সট এইবোৰ কথা মোৰ আগত কেতিয়াও নকবি। ভিখাৰী ঘৰৰ ভিষহু জীয়েক কৰবাৰ সন্মুখৰ পৰা আঁতৰি যা। তই ক'ত আঁতৰ হবি? তইতো ঘৰত থাকিলে মোৰ পিছে নেৰ, মই ওলাই যাওঁ ঘৰৰ পৰা। তই থাক শান্তিত। নক'ব এনেকৈ, আৰু মোক নক'ব। মোৰ সহ্য নহয়, বুকুখন ফাটি যায়। মোৰ দেউতা দুখীয়া হ'লেও মোক বহুত মৰমত ডাঙৰ কৰিছে। মোৰ দেউতাৰ ওপৰত কোনো অভিযোগ নাই। আপোনালোকে তেনেকৈ নক'ব। খুৰী, আপুনি কিমান সময়ত পালেহি? বহুত সময় হ'ল নেকি? মই আকৌ গমেই নাপাওঁ নহয় আপুনি আহিছে বুলি। মা ক'লৈ গ'ল? মাক লগ পালেনে নাই? বাইদেউক লগ পালোঁ। বাইদেউ পাকঘৰলৈ গৈছে মোৰ কাৰণে চাহ বহাবলৈ। বোৱাৰীজনী ঘৰত থাকোঁতেই শাহুৱেকে চাহ বনাবলৈ গৈছে। ঘৰত কোন আহিছে কোন নাই সেইবোৰ কথা একো উনঘামেই নোপোৱা। তুমি কি কৰি থাকানো? কি কামত ইমান বিজি থাকা? হয় মানে খুৰী, মই ৰুমতে আছিলোঁ, এনেই অকণমান বাগৰি আছিলোঁ। বাহ, আচৰিত দেখোন, তুমি এইখিনি সময়ত শুবলৈও সময় পোৱা। শুনিছোঁ তোমাক বোলে ধনটিয়ে ইমান ভাল নাপায়, হয়নে? সি বোলে তোমাক দেখিবই নোৱাৰে, যেতিয়াই দেখে তেতিয়াই বোলে বেয়া ব্যৱহাৰ কৰে, কাজিয়া কৰে, অকণো মৰমেই নকৰে, হয়নে? নকৰিবনো কিয়? বেচেৰাটোৱে চাগে বৰ লাজ পাইছে। তুমি যে বহুত দুখীয়া ঘৰৰ ছোৱালী, তোমালোক যদি অকণমান ধনী হ'লা হয়, সি হয়তো তোমাক অকণমান মানি ল'লে চাগৈ। আমাৰ পৰিয়ালটোতে দুখীয়া ঘৰ বোৱাৰী নাই, আমাৰ পৰিয়ালটো সকলো ধনী, কোনো দুখীয়া মানুহেই নাই। এতিয়া তুমিহে আহি সোমালাহি দুখীয়াজনী, তোমাকতো অকণমান হিন কিট কৰিবই দিয়াচোন। আৰু তোমাৰ মানুহজনে যদি তোমাক মৰম কৰা হয়, বেলেগে যিমান ক'লেও তোমাৰ গাত নালাগিল হয়, সেইটোৱে চাগে তোমাৰ বৰ বেয়া লাগে ন? তুমি চাগে দুখীয়া বুলি নিজকে বৰ গিল্টি ফিল কৰা ন? খুৰী, এওঁ মোক বহুত মৰম কৰে,
কেতিয়াবা কিবা এটা ভুল কৰিলে কিবা এটা গালি দিয়াটো বেলেগ কথা, কিন্তু এওঁ মোক বহুত মৰম কৰে। আপুনি যি শুনিছে সেইবোৰ ভুল শুনিছে। আৰু মোৰ শাহুমাৰ কথা আপুনি নক'বই খুৰী। তেওঁ মোক বহুত বেছি ভাল পায়, নিজৰ ছোৱালীৰ দৰে মৰম কৰে, আৰু এইখন ঘৰত তেওঁ মোক নিজৰ ছোৱালীৰ দৰে ৰাখিছে। শাহুৱেকৰ মৰম কোনো শাহুৱেকেই বোৱাৰীয়েকক নিজৰ জীয়াৰী বুলি কেতিয়াও ভাবিব নোৱাৰে, বুজিছা। আৰু তোমাকতো প্ৰথম আহোঁতে একেবাৰে দুখীয়া ঘৰৰ ভিষহুহী কামলা বাইজনীৰ দৰে অনুভৱ হৈছিল, কিন্তু এতিয়া অকণমান উৰণ পিন্ধনত ধনী ঘৰৰ বোৱাৰী যেন লগা হৈছে। আৰু আগতে দুখীয়া ঘৰত আছিলা যিহেতুকে দুখীয়া লাগিবই, এতিয়া ধনী ঘৰত আহিলা, ধনী ঘৰত থাকিবলৈ পাইছা, ধনী ঘৰৰ পৰা ভাল খাবলৈ পাইছা, আৰু ভাল ক্ৰীম ঘঁহিবলৈ পাইছা, ভাল কাপোৰ পিন্ধিবলৈ পাইছা। এতিয়া অকণমান পৰিৱৰ্তন হৈছে আৰু ন। সেইটো কথা কিন্তু একেবাৰে সত্য। ছোৱালী মানুহৰ জীৱনত যদি গিৰিয়েকৰ মৰমখিনি নাথাকে, তেনেহ'লে সেইটো জীৱন একেবাৰে নৰক হৈ যায়। যোনেই যিমান ভাল নাপাওক কিয়, গিৰিয়েকৰ মৰমখিনি সদায় সুকীয়া। মন্দিৰা, তুমি এইবোৰ কি কথা কৈছা? মোৰ ঘৰত থাকি মোৰ বোৱাৰীজনীক তুমি কেনেকৈ অপমান কৰিব পাৰা? ইমান সাহস তোমাক কোনে দিলে? নহয় মানে বাইদেউ। কি নহয় মানে ক'বলৈ আহিছা? তুমি মোৰ বোৱাৰীজনীক কি কথা শুনাই আছা? মই অথনিৰ পৰা শুনি আছোঁ নহয়। তোমাৰ ভাৱধাৰা চিন্তাধাৰণা ইমান তল পৰা নে? তুমি তোমাৰ বোৱাৰীজনীক মানে নিজৰ ছোৱালী বুলি এতিয়াও ভাবিবলৈ পৰা নাই। তুমি তোমাৰ বোৱাৰীজনীৰ প্ৰতি যি বেয়া ভাৱ ৰাখিছা সেইবোৰ তোমাৰ লগতে ৰাখা, সেইবোৰ লোকৰ ঘৰত বিয় পাবলৈ চেষ্টা নকৰিবা। আৰু মোৰ বোৱাৰীজনীক মই নিজে আৰাম কৰিবলৈ কৈছোঁ। তাই এতিয়া গৰ্ভৱতী, কেইদিনমান পাছত আমাৰ ঘৰলৈ নতুন আলহী আহিব। তাই এতিয়া ভালদৰে থাকক, ভালদৰে খোৱা বোৱা কৰক, আৰাম কৰক, আমি সেইখিনিহে বিচাৰিব লাগে। আৰু তুমি তাইক এইখিনি সময়ত আশীৰ্বাদ কৰিব আহিব লাগেনে? নে এঘালমান বেয়া কথা তাইৰ মনত সোমাই দিবলৈ আহিব লাগে? আমি যিখিনি জ্বালা পালোঁ শাহুমাৰ পৰা, আমি সেইখিনি জ্বালা নিজৰ বোৱাৰীজনীক নিদিওঁ বুলি ভাবিব লাগে। নিজৰ বোৱাৰীজনীও আমাৰ দৰে এজনী মানুহ, আমিও এদিন সিহঁতৰ নিচিনাই বোৱাৰী আছিলোঁ। যেতিয়া আমাক শাহুমাহঁতে অত্যাচাৰ কৰিছিল, তেতিয়া আমাৰ কিমান অশান্তি হৈছিল, কিমান বেয়া লাগিছিল। আমি পোৱাখিনি আমাৰ বোৱাৰীহঁতে নাপাওক, সেইটো চিন্তা কৰিব লাগেনে? নে আমাৰ বোৱাৰীহঁতকো আমি আমাৰ শাহুমাহঁতৰ নিচিনাকৈ অত্যাচাৰ কৰিব লাগে? বোৱাৰী, যোৱা মাজনী, তুমি ভিতৰলৈ যোৱা, অকণমান আৰাম কৰাগৈ, আৰু পাকঘৰৰ পৰা কিবা এটা লৈ খাই যাবা দেই। এই পৃথিৱীত বহুত ধৰণৰ মানুহ থাকে, বেয়া মানুহৰ লগ হ'লে তোমাৰ গাতো বেয়া প্ৰভাৱ পৰিব, আৰু সেইবোৰ মোৰ নাতিনী গাত প্ৰভাৱ পৰিব। মোৰ নাতিনী গাত বেয়া প্ৰভাৱ পৰাটো মই একেবাৰে নিবিচাৰোঁ। মা, খুৰীক চাহখিনি আনি দি থৈ যাওঁ নেকি? আপোনালোক দুয়ো কথা পাতক। নালাগে, মই চাহ তাহ নাখাওঁ, মই গৈ থাকোঁ। কিয় মন্দিৰা? মই চাহ বহাই থৈ আহিছোঁ নহয়, চাহখিনি খাই যোৱা আকৌ। আমি আকৌ মানুহক বেয়া শিক্ষা নিদিওঁ নহয়। আমাৰ লগত কথা পাতিলে বেয়া শিক্ষা একো নোপোৱা। আৰু তোমাৰ চিন্তাধাৰণাবোৰো অকণমান উন্নত কৰিবলৈ চেষ্টা কৰা, সেইবোৰ আগৰদিনীয়া চিন্তাধাৰণা বাদ দিয়া। আৰু বোৱাৰী, যোৱা, তুমি আৰাম কৰাগৈ, মই মন্দিৰাক চাহ পানী চব খুৱাই পঠাই দিম, যোৱা। আহা কলিজা, আহা, এইখনেই মোৰ ঘৰ। এওঁ কোন হয়? আপুনি এয়া কাক লৈ আহিছে লগত? আপুনি মুখেৰে মাত নিদিয়ে কিয়? মোৰ উশাহটো ছুটি হৈ আহিছে। এওঁ কোন হয়? ক'ৰ পৰা লৈ আহিছে? এওঁক আপোনাৰ লগত এনেকৈ ঘৰলৈ কেলে লৈ আহিছে? নকয় কিয়? মুখেৰে মাত নিদিয়ে কেলে? তই ইমান বুৰ্বক নহয় দে। এওঁক মোৰ লগত এনেকৈ দেখি তই যে একো বুজিয়ে পোৱা নাই, তেনেকুৱা ভাও ধৰিব নালাগে। বাবা, যি সুধিছোঁ চিধা চিধি ক। সেই যদি কিয় ঘৰলৈ লৈ আহিছ, আৰু কোন হয়? সেইবোৰ কি হৈছে মোৰ ঘৰখনত? মা, তোমাক ভয় কৰি মই বহুত চলিলোঁ। এতিয়া আৰু মই তোমাক ভয় কৰি চলি থাকিলে নহ'ব, মোৰ নিজৰে বিপদ হ'ব। এতিয়া আৰু তোমাক ভয় কৰি থাকিলে নহ'ব। এতিয়া মোৰ সিদ্ধান্ত মই নিজেই লৈছোঁ। এওঁ তনয়া মোৰ অফিচতে কৰে, আমি দুয়োকে ভাল পাওঁ, একেলগে কাম কৰোঁ, আৰু বহুত দিনৰ পৰাই বিয়া পাতিম বুলি এওঁক ভাবি আছিলোঁ। কিন্তু তুমি মাজতে এইজনীক সোমোৱাই মোৰ গোটেই জীৱনটো খেলি মেলি কৰি পেলালা। এতিয়া মই এওঁক সেইখন ঘৰলৈ বোৱাৰী কৰি লৈ আহিছোঁ। হয় ভিক্ষাৰী জীয়েক, চাহ মোৰ পচন্দ কিমান ধুনীয়া। মই এনেকুৱা ছোৱালী এজনী বিচাৰিছিলোঁ, তই এনেকুৱা হ'বলৈ পাৰিবি? তনয়া সকলো ফালৰ পৰাই পৰিপূৰ্ণ, অকণো খুঁত নাইকিয়া ছোৱালী, আৰু মই এনেকুৱা ছোৱালী এজনীয়ে বিচাৰি ফুৰিছিলোঁ। তাই ধনী ঘৰৰ, ধন টকা পইচা, দেখিবলৈ সুন্দৰী, সকলো গুণেই আছে তাইৰ গাত। তনয়াৰ লগত তই কোনো ফালৰ পৰাই নিমিল। মিলাটো দূৰৰে কথা, তনয়াৰ ভৰি নখটো সমানো তোৰ যোগ্যতা নাই। মা, যোৱা, নতুন বোৱাৰী ঘৰলৈ আহিছে, বোৱাৰীক আদৰাৰ ব্যৱস্থা কৰা। সেইজনীৰ লগত পৰি তুমি নতংকি কৰি নাথাকিবা। ঘৰত এজনী পত্নী থকাৰ পাছত তই আকৌ বিয়া কৰাইছ? তই লাজ নাপাওঁ? ইমান ডাঙৰ কাণ্ড কৰি পেলালি তই। কেইদিনমানৰ পাছত এই পৃথিৱীলৈ তোৰ সন্তান আহিব। তোৰ সন্তানে তোক কি বুলি ভাবিব তই কচোন? এইবোৰ তই একেবাৰে ভাল কাম কৰা নাই। এই ছোৱালীজনীক য'ৰ পৰা আনিছ তই তাতেই থৈ আহগৈ যা। সেই ছোৱালীজনীক আমাৰ ঘৰত ৰাখিলে আমাৰ বদনাম হ'ব। আমাৰ বদনাম হোৱাটো দূৰৰে কথা, তোৰ সন্তানৰ ভৱিষ্যতটো বেয়া হ'ব। মা, সেইটোক মোৰ সন্তান কৈ নাথাকিবা। সেইটো জাষ্ট মোৰ এটা ভুল হৈছিল। হ'ব মা, আপুনি ইমানবোৰ কথা আপোনাৰ ল'ৰাটোক বুজাই থাকিব নালাগে। সি এতিয়া পানী কেঁচুৱা হৈ থকা নাই, সি সকলো বুজি পায়, বুজিছে? অলৰেডি আপুনি তাৰ জীৱনটো বহুত কষ্ট দিছে, তাৰ জীৱনটো আপুনি ধ্বংস কৰি পেলাইছিল। এতিয়া সি নতুনকৈ জীয়াই থাকিবলৈ শিকিছে। এতিয়া আপুনি বাধা হৈ তাৰ আগত নাহিব, বুজিছে? হেৰা, শুনিছা? তেওঁলোকে মোক যে আদৰিব সেইটো তুমি পাহৰি যোৱা। মোৰ অনুমান ঠিকেই, সেইজনী বুঢ়ীয়ে কেৱল তাই বয়েককহে চিনি পায়, তোমাক চিনি নাপায়। ব'লা আমি ভিতৰলৈ যাওঁ, ইহঁতে আমাক আদৰি নিবলৈ নালাগে।
আৰু আপোনালোকক কৈছোঁ, মোৰ মানুহজনক কিবা কোৱাৰ আগত 10বাৰ ভাবি চাব। মই মোৰ জীৱনটোতকৈও মোৰ মানুহজনক বেছিকৈ ভাল পাওঁ। তেওঁক আপোনালোকে এতিয়া আৰু একো দুখ দিব নোৱাৰে। মা, সেইবোৰ চাই মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। সেইবোৰেও কি কাণ্ড কৰি পেলালে। মই এতিয়া কি কৰিম? মোৰ জীৱনটো শেষ হৈ গ'ল মা। ক'ৰবাত অকণমান আশা লৈ জীয়াই আছিলোঁ। সেয়া মোক এদিন বুজি পাব। কিন্তু এতিয়া আৰু একোৱে আশা নাই আৰু। চব শেষ হৈ গ'ল মা। বাবা, মই তোক চিধা চিধিকৈ সুধিছোঁ, তই এইজনী ছোৱালীক য'ৰ পৰা আনিছ তাত থৈ আহিবিনে? নে তই সেইজনীৰ লগত এইখন ঘৰতে থাকিম বুলি ভাবিছ? সেইজনীক তোৰ নিজৰ ঘৈণী বুলি চিনাকি দি ৰাখিম বুলি ভাবিছ নেকি? মা, ইমান সময়ে কি আমাৰ কথাখিনিৰ পৰা তুমি একো অনুমান কৰিবই পৰা নাই নেকি? তাৰমানে তই এইটোৱে ক'ব বিচাৰিছ, তই এই ছোৱালীজনীক তোৰ লগতে ৰাখিবি। তহঁত দুয়োটাই মানে এইখন ঘৰত সংসাৰ পাতিবি। আচলতে এইবোৰ সকলো মোৰ কাৰণেই হৈছে। বোৱাৰী, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাৰ জীৱনটো ধ্বংস কৰিলোঁ। এনেকুৱা এটা সন্তানৰ মাক হোৱাতকৈ মই মৰি যোৱা হৈ ভাল আছিল। কিন্তু তুমি নাভাবিবা, মই যে তোমাক নিথৰুৱা কৰিম। মই তোমাৰ লগত সদায় আছোঁ বোৱাৰী। তহঁতৰ এইবোৰ ৰাসলীলা চাই চাই মই এইখন ঘৰত নাথাকোঁ। ব'লা বোৱাৰী, তুমি তোমাৰ বেগ পাতিবোৰ ৰেডি কৰা। আমি গাঁৱৰ ঘৰলৈ যামগৈ। আমি তাত থাকিম। ইহঁত থাকক এক সুখে শান্তিয়ে। মোৰ নাতিটোৰ গাত মই একো বেয়া প্ৰভাৱ পৰিবলৈ নিদিওঁ। তাৰ বাপেকেই নহওক কিয়, তাৰ গাত বেয়া প্ৰভাৱ পৰাটো মই কেতিয়াও সহ্য নকৰোঁ। সেইকাৰণে মই মোৰ নাতিক গাঁৱত ৰাখিম, ভালে কুশলে ৰাখিম। বোৱাৰী, ব'লা, তুমি মোৰ লগত গাঁৱলৈ যাব লাগিব, এতিয়া এই মুহূৰ্ততে। মা, তুমি এইজনীৰ কাৰণে তুমি মোক এৰি গাঁৱত থাকিবাগৈ? তুমি মোতকৈ বেছি এইজনীক ভাল পোৱা? হেৰা, তুমি কাকো বাধা নিদিবা। কোনোবা যদি যাবলৈ বিচাৰিছে তেনেহ'লে যাবলৈ দিয়া। আমাৰ সংসাৰখনত এইবোৰৰ একো প্ৰয়োজন নাই। আমি দুয়োজনেই যথেষ্ট। ঠিক আছে কলিজা, তুমি কৈছা যেতিয়া আৰু মই নিজৰ মাকো নৰখাওঁ। সিহঁত যলৈ যাব বিচাৰিছে তলৈ যাওক। মোৰ একো লেটিপেটি নাই। তুমি যি কোৱা সেয়াই হ'ব। এতিয়াৰ পৰা মোৰ জীৱনটো একমাত্ৰ তোমাৰ মতেই চলিব কলিজা। ব'লা আমি ভিতৰলৈ যাওঁ। বোৱাৰী, ব'লা, আমি গাঁৱলৈ যামগৈ। আজি মই তোমাক তাত অকণো কষ্ট পাবলৈ নিদিওঁ। মই এতিয়াও ইমান বুঢ়ী হোৱা নাই নহয়। মই এতিয়াও ডেকা হৈ আছোঁ। মই তোমাৰ যত্ন খুব ভালদৰে ল'ম বোৱাৰী। ব'লা। তুমি অকল স্বামীৰ সুখৰ পৰাহে বঞ্চিত হ'লা বোৱাৰী, কিন্তু বেলেগ সুখৰ পৰা মই তোমাক কেতিয়াও বঞ্চিত নকৰোঁ। নহয় মা, সেইবোৰ আপুনি কি কৈছে? এওঁক ঘপককৈ এনেকৈ আমি দুইজনী এৰি থৈ গ'লে এওঁ কষ্ট পাব। নতুনকৈ মানুহজনী ঘৰলৈ আহিছে। তেওঁনো আমাৰ এওঁ কেনেকৈ যত্ন ল'ব? এওঁ কোনখিনি সময়ত কি খায়, কেনেকৈ থাকি ভাল পায়, কি খাই ভাল পায়, সেইবোৰনো ঘপককৈ তাই কেনেকৈ বুজি পাব? আমি গ'লেগৈ এওঁৰে বেছি কষ্ট হ'ব মা। তেওঁ মোক বেয়া পালেও মই তেওঁক বহুত ভাল পাওঁ মা, বহুত ভাল পাওঁ। তেওঁৰ যত্ন নোলোৱাকৈ তেওঁক এনেকৈ এৰি থৈ মই কেনেকৈ যাওঁ? বাদ দিয়া তাৰ কথা বোৱাৰী। সি দেখোন তোমাক প্ৰথম দিনাৰ পৰা আজিলৈকে চকু তুলিয়ে চোৱা নাই। সি দেখোন তোমাক দেখিবলৈ নোৱাৰে। মই তাক 9 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি জন্ম দিছোঁ। সি মোৰ কথাকে নাভাবিলে, সি মোৰ কথাই নুশুনে। সি কি তোমাৰ কথা চিন্তা কৰিব নেকি? তোমাৰ কথা ভাবিব নেকি? সি কাৰো কথা নুশুনে। এতিয়া সি আমাৰ হাতৰ মুঠিত নাই আৰু। বাদ দিয়া তাৰ কথা। এইখন ঘৰলৈ তোমাক মই পচন্দ কৰি আনিছোঁ বোৱাৰী। মই তোমাক যি কওঁ তুমি তাকেই শুনিব লাগিব। মই যেনেকৈ ৰাখোঁ তুমি তেনেকৈ থাকিব লাগিব। আৰু মই তোমাক নিজৰ ছোৱালীৰ দৰে ৰাখিব বিচাৰোঁ, তোমাৰ যত্ন ল'ব বিচাৰোঁ। সেইজনীক মই নিজৰ বোৱাৰী হিচাপে কেতিয়াও মানি নলওঁ। তুমি মোক নাতিনী কিবা এটা দিবা। তোমাৰ অবিহনে সেইকণ সুখ মোক কোনেও দিব নোৱাৰে। তুমি মোৰ লগত যাব লাগিব বোৱাৰী, যাব লাগিব। আমি গাঁৱৰ ঘৰত থাকিম। তুমি একো চিন্তা নকৰিবা। মই তোমাক অকণো কষ্ট পাবলৈ নিদিওঁ। কোৱা, যাবানে নোযোৱা? মোৰ লগত তুমি যাবানে নোযোৱা? চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয়। তুমি তাৰ পৰা দুদিনমান আঁতৰত থাকিলে তাক তুমি পাহৰিব পাৰিবা। ইয়াত থাকি তুমি কষ্টহে পাবা। সিহঁতৰ এইবোৰ ৰাসলীলা দেখি থাকিলে তোমাৰ আৰু বহুত বেছি কষ্ট হ'ব। সেইকাৰণে মই তোমাক এইবোৰৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ। মোৰ নাতিনীজনীক এইবোৰৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ। কোৱা, যাবানে? মোৰ লগত যাবানে? যাম মা, যাম। আপোনাৰ লগত মই গাঁৱলৈ যামগৈ। নাথাকোঁ আৰু ইয়াত। কি হ'ল মা, ক'লৈ যোৱাৰ কথা আলোচনা কৰি আছা? তইতো একো গমেই নাপাওঁ। ককায়ে নতুনকৈ বিয়া কৰাই আনিছে এজনী। সেইজনীৰ লগত ককায়ে ইয়াত থাকক। মই বোৱাৰীক লৈ গাঁৱৰ ঘৰলৈ যাওঁগৈ। তই এতিয়া মোৰ লগত যাবিনে, নে ইয়াত ককায়ৰ লগত থাকিবি? কি, দাদাই আকৌ বিয়া কৰাইছে? তুমি তাৰমানে আমাক এৰি এতিয়া গাঁৱৰ ঘৰত থাকিবাগৈ, তাকো এইজনীৰ লগত? এইজনীৰ কাৰণে তুমি নিজৰ ঘৰখন, নিজৰ সন্তানক এৰি দিবা? তই এইজনী বুলি কাক ক'বলৈ আহিছ? এইজনী নহয়, বৌ বুলি কবি। বৌৰক অকণমান সন্মান কৰিবলৈ শিকিবি। দাদাই মানি নলয় আৰু আমি মানি লৈ কি লাভ? তোৰ মতলব বুজি পালোঁ দে। থাক, তই ইয়াতে থাক। মই বোৱাৰীক লৈ গাঁৱলৈ যাওঁগৈ। তুমি কিন্তু শেষত বহুত পস্তাবা মা, বহুত পস্তাবা। তুমি এইজনীৰ কাৰণে নিজৰ সন্তানক, নিজৰ ঘৰখনক এৰি দিবলৈ পাৰিছা? তহঁত মোৰ কিহৰ সন্তান হা? তহঁতে মোৰ কোনটো কথা শুনিছ? মোৰ কথা কোনটো মানি লৈছ? এইখন ঘৰৰ ভিতৰত তহঁতেতো আমাৰ দুইজনীকে বেয়া পাওঁ। তহঁতক স্বাধীনতা দি আমি চিৰদিনৰ কাৰণে গাঁৱলৈ যাব ওলাইছোঁ। যলৈকে যোৱা গৈ থাকা, আমাক সেইবোৰ কৈ নাথাকিবা। মই নিজৰ ঘৰখন এৰি ক'লৈকো নাযাওঁ। ব'লা বোৱাৰী, আমি আৰু দেৰি কৰি নাথাকোঁ।